মোৰ স্বামী বিদেশত আছিল। ঘৰত মোৰ শহুৰ আৰু মোৰ বাহিৰে সেইকাৰণে কোনোৱেই নাছিল। তেওঁ এজন হাৰ্টৰ ৰোগী আছিল আৰু তেওঁ গোটেই দিনটো নিজৰ কোঠাতে আছিল। মোৰ স্বামী কথামতেই মই তেওঁৰ যত্ন নিজেই লৈছিলোঁ। তেওঁক সময়মতে দৰৱ দিছিলোঁ আৰু এই কামটোৰ কাৰণে মই কেতিয়াও কোনো কাম কৰা মানুহ ৰখা নাছিলোঁ। এতিয়া মোৰ বেছিভাগ সময় মোৰ শহুৰৰ লগতে পাৰ হৈ গৈছিল। তেওঁ মোক তেওঁৰ ডেকাকালৰ মনোমোহা কাহিনীবিলাক শুনোৱাইছিল। তেতিয়া মই তেওঁৰ কথাবিলাক শুনি শুনি নিজে হেৰাই গৈছিলোঁ। মোৰ শহুৰ ডেকাকালত বৰ ৰোমেণ্টিক স্বভাৱৰ আছিল। এটা সময়ত তেওঁ বহুকেইজনী নাৰীৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়িছিল। যেতিয়া কেতিয়াবা তেওঁ সেইবিলাক কথা মোক শুনোৱাইছিল, তেতিয়া মোৰ তেওঁৰ কথাবিলাক শুনি লাজ লাগি গৈছিল আৰু কেতিয়াবা কেতিয়াবা মোৰ ভাৱনাও জাগি উঠিছিল। কেতিয়াবা মই এই কথা ভাবি চিন্তিত হৈ পৰিছিলোঁ যে কেনেবাকৈ মোৰ স্বামীও বাপেকৰ দৰে হ'ব নেকি। যেতিয়াই মই এই কথাটো মোৰ শহুৰক সুধিলোঁ, তেতিয়া তেওঁ হাঁহিবলৈ ধৰিলে আৰু ক'লে, মোৰ ল'ৰা মোৰ দৰে একেবাৰে নহ'ল, সি মাকৰ দৰেহে হ'ল। সিটো একেবাৰে সহজ সৰল এগৰাকী মহিলাতেই সন্তুষ্ট থাকিব। তুমি গম পাই যাবা সি এই ক্ষেত্ৰত কিমান খেলুৱৈ। তেওঁৰ কথাটো শুনি এতিয়া মই লাজতে তলমূৰ কৰিছিলোঁ। মই এতিয়া তেওঁ কথা কোৱাৰ ধৰণৰ পৰা বুজিবলৈ পাৰিছিলোঁ যে তেওঁৰ মতলবটো অলপ বেলেগ ধৰণৰ আছিল। আজি বহুত গৰম আছিল। গোটেই দিনটো এচিত থকাৰ পিছতো গৰমতে মোৰ মূৰটো বিষাই গৈছিল। দুপৰীয়া ভাত খোৱাৰ পিছত মোৰ শহুৰক দৰৱ দিয়াৰ কথা মনলৈ আহিল। সেইটো সময়ত মই এটা পাতল কলা ৰঙৰ নাইটি পিন্ধি আছিলোঁ। যেতিয়াৰে পৰা মোৰ বিয়া হৈ গৈছিল, তেতিয়াৰে পৰা মই গৰমত বেছিভাগ সময় চুটি কাপোৰেই পিন্ধিছিলোঁ। মই এতিয়া ভাবিছিলোঁ যে মোৰ শহুৰৰ বাদে ঘৰততো আন কোনোৱেই নাই, সেইবাবে মই এনেকৈ পিন্ধি থাকিলেও একোৱেই নহ'ব। মই মোৰ শহুৰ দেউতাক বহুত সন্মান কৰিছিলোঁ। যেতিয়াই মই তেওঁৰ ওচৰলৈ গৈছিলোঁ, তেতিয়াই তেওঁৰ চকুত এটা বিশেষ উজ্জ্বলতা আছিল। যেতিয়া শহুৰ দেউতাক মই খাবলৈ দৰৱ দি আছিলোঁ, তেতিয়া তেওঁৰ চকু মোৰ শৰীৰৰ ওপৰত আছিল। মই তেতিয়া লাজতে ৰঙা চিঙা পৰি গৈছিলোঁ। মোৰ ডিঙিৰ অংশ লগাতকৈ বেছি ঢিলা হৈ আছিল। মই হাতখনেৰে নিজকে ঢাকিবলৈ এতিয়া চেষ্টা কৰিলোঁ। মোৰ এনেকুৱা আচৰণত তেওঁ জোৰেৰে হাঁহিবলৈ ধৰিলে আৰু ক'লে, তুমি বহুত লাজকৰীয়া। তেতিয়া শহুৰ দেউতাই ক'লে যে মই তোমাক এটা কথা কওঁনে, তোমাক এইযোৰ কাপোৰত বহুত ধুনীয়া লাগিছে। আচলতে গৰমৰ দিনত মানুহে এনেকুৱা কাপোৰেই পিন্ধিব লাগে। তোমাৰ শাহুৱেও ঘৰত এনেকৈয়ে থাকিছিল। তেওঁ এতিয়া ইটো সিটো কথা কৈ মোৰ লাজ কম কৰিবলৈ চেষ্টা কৰিলে। তাৰপিছত তেওঁ মোক তেওঁৰ এজনী গাৰ্লফ্ৰেণ্ডৰ কাহিনী শুনাবলৈ ধৰিলে, যিজনী গাৰ্লফ্ৰেণ্ডৰ ঘৰলৈ তেওঁ ৰাতি মনে মনে লগ কৰিবলৈ গৈছিল। এনেকৈ কথা পাতি থাকোঁতে অজানিতে মোৰ হাতখন তেওঁৰ হাতত লাগিলে আৰু তেওঁৰ চকু মোৰ ওপৰত পৰিল। তেওঁৰ কথাত মই ইমানেই মগ্ন হৈ আছিলোঁ যে সেই কথাটো মই গমেই নাপালোঁ। তেতিয়াই মোৰ অনুভৱ হ'ল যে তেওঁ মোৰ হাতখন জোৰেৰে ধৰিছে আৰু তেওঁৰ এখন হাত মোৰ চুলিত বিচৰণ কৰি আছিল। এতিয়া মই লক্ষ্য কৰিছিলোঁ যে তেওঁৰ চকু সম্পূৰ্ণ মোৰ ওপৰতেই আছিল। সেইবিলাক দেখি এতিয়া মই তলমূৰ কৰিছিলোঁ। এতিয়া ময়ো ধৈৰ্য ধৰি থাকিব পৰা নাছিলোঁ। তেতিয়া মই টোপনিৰ বাহানা কৰি মোৰ কোঠালৈ যাবলৈ ধৰিলোঁ। তেতিয়া শহুৰে ক'লে, ৰ'বা, আজি তোমাক মোৰ গাৰ্লফ্ৰেণ্ডৰ আৰু এটা নতুন কাহিনী শুনাম। আহা, তুমি ইয়াতে বহা। এনেকৈ কৈ তেওঁ মোৰ হাতত ধৰি টানি আনিলে। যেতিয়াই তেওঁ কাহিনীটো কোৱা আৰম্ভ কৰিলে, সেইটো সময়ত মোৰ কামনা আকৌ জাগি উঠিল আৰু মোৰ মনত ইচ্ছা জাগিবলৈ ধৰিলে। তাৰপিছত তেওঁ মোক তেওঁৰ ওচৰলৈ টানিলে আৰু তাৰপিছত, মোৰ নাম কামিনী। মই এখন দুখীয়া ঘৰৰ শিক্ষিত সহজ সৰল ছোৱালী আছিলোঁ। আমি 4জনী ভনী আছিলোঁ আৰু মই সকলোতকৈ সৰু আছিলোঁ। মোৰ ডাঙৰ বাজনীৰ বিয়া এখন ভাল ঘৰত হৈছিল। সেই সময়ত মই কলেজৰ ছাত্ৰী আছিলোঁ। কলেজৰ ছোৱালীবিলাকৰ কথা শুনি মোৰ মনটো আকাশত উৰি ফুৰা যেন লাগিছিল। সিহঁতে কৈছিল যে মই হেনো দেখিবলৈ বহুত ধুনীয়া আৰু মোক বিয়া কৰাবলৈ বহুতো ৰাজকুমাৰে পাগল হৈ থাকিব। সিহঁতৰ কথাবিলাক শুনাৰ পিছত মই এতিয়া যেন বতাহতে উৰি আছোঁ এনেকুৱা অনুভৱ হ'বলৈ ধৰিছিল। কিন্তু মোৰ তেতিয়াহে বেয়া লাগিল, যেতিয়া মোক কলেজত পঢ়িবলৈ অনুমতি নিদিলে। মায়ে তেতিয়া কৈছিল যে আমাৰ ঘৰৰ অৱস্থাটো ইমান ভাল নহয় যে আগলৈ তুমি আৰু কলেজত পঢ়িবলৈ পাৰিবা বুলি। সেইবাবে এতিয়া তুমি ঘৰত পঢ়িয়েই কোনো চাকৰিৰ কাৰণে প্ৰস্তুতি চলোৱা। মাৰ কথা তেতিয়া মই সম্পূৰ্ণৰূপে মৌন হৈ পৰিলোঁ। মই পঢ়াতকৈ বেছি বাহিৰত ঘূৰি ফুৰিহে বেছি ভাল পাইছিলোঁ। হয়তো মায়ে মোৰ এই অভ্যাসৰ কথাটো গম পাইছিল। সেইকাৰণে হয়তো তেওঁ এই কথাটো বেছি গম্ভীৰতাৰে ল'লে। প্ৰথমতে মই খং কৰিছিলোঁ যে মোৰ পঢ়া কিয় বন্ধ কৰালে বুলি। কিন্তু মাৰ ধমকি আৰু গালিয়ে মোক একেবাৰে মৌন কৰি পেলালে। যদি মই বেছিকৈ কৈ থাকোঁ তেতিয়া মায়ে মোক পিটিছিল। তাৰপিছত মই কলেজৰ পঢ়া শুনা এনেকৈ এৰি দিলোঁ
আৰু ঘৰত গল্প আৰু উপন্যাসবিলাক পঢ়িবলৈ ধৰিছিলোঁ। মোৰ এনেকুৱা লাগিছিল যে মোৰ বিয়া কোনো এজন ধনী ব্যক্তিৰ লগত শেষ হ'ব। এতিয়া যি এই সম্পৰ্ক আহিছিল, যদি সেয়া সাধাৰণ ঘৰৰ পৰা আহিছিল তেতিয়া মই লগে লগে মানা কৰি দিছিলোঁ। তেতিয়া মায়ে কৈছিল নিজৰ অস্তিত্ব কেতিয়াও পাহৰিব নালাগে। তোমাৰ দেউতা এজন সাধাৰণ শ্ৰমিক আছিল, কিন্তু আমাৰ চিন্তাধাৰা আকাশত উঠাৰ দৰে হ'বলৈ নালাগে। এতিয়া মই মাৰ কথাবিলাক এখন কাণেৰে শুনি আনখন কাণেৰে উলিয়াই দিছিলোঁ। তাৰ মাজতে আমাৰ ওচৰৰে খুৰী এগৰাকীয়ে মোৰ মাক সম্পৰ্ক এটাৰ কথা ক'লে। ল'ৰাজনে হেনো চৌদি আৰবত থাকে আৰু ল'ৰাজনৰ পৰিয়ালত অকল তেওঁৰ দেউতাকহে আছে। এতিয়া সম্পৰ্কটো মোৰ চাৰিওফালৰ পৰা ভালেই লাগিছিল। এতিয়া ল'ৰাজন বাহিৰত থাকে বুলি কোৱাৰ কাৰণে মাৰ অলপ আপত্তি আছিল। সেইকাৰণে মায়ে এতিয়া সকলো ফালৰ পৰাই সম্পৰ্কটো চালি জাৰি চাইছিল। তেওঁ কৈছিল যে বিদেশত থকা ল'ৰাবোৰে প্ৰায় তেওঁলোকৰ পত্নী ঘৰত মাক দেউতাকৰ সেৱাৰ কাৰণে এৰি যায় আৰু বাহিৰত গৈ আন এগৰাকী ছোৱালী তেওঁলোকে বিয়া পাতি লয়। মই মাক বুজালোঁ যে তেওঁ তেনেকুৱা একো নকৰে। এনেকৈ এতিয়া সকলো ঠিক হৈ গ'ল। মই তাক মোৰ হাতৰ মুঠিত কৰি ল'ম। সি মোৰ অবিহনে থাকিবলৈ নোৱাৰিব আৰু সি মোক সোনকালে তালৈ লৈ যাব। মই মাক ক'লোঁ যে তেওঁ আগতে সেই কথাটো তেওঁলোকক কওক যে মোক যাতে তেওঁৰ লগত লৈ যায়। সৰুৰে পৰাই মোৰ বাহিৰত ঘূৰি ফুৰা বহুত এটা চখ আছিল। মোৰ মাৰ কথাটো এতিয়া ঠিকেই লাগিল। যেতিয়া তেওঁ মোৰ হ'বলগীয়া স্বামীৰ লগত কথা পাতিলে, তেতিয়া তেওঁ কথাটোত মান্তিক হৈ গৈছিল আৰু লগতে ক'লে যে সোনকালেই মোক তেওঁৰ লগত লৈ যাব বুলি। তেওঁ ক'লে যে এনেও মই নাথাকিলে দেউতা অকলেই থাকে আৰু সকলো চোৱা চিতা ঘৰৰ কাম কৰা মানুহেই কৰে। এতিয়া তেওঁৰ কথাটো শুনি মই সন্তুষ্ট হৈ গৈছিলোঁ। তাৰ পিছতো মায়ে নানা ধৰণৰ অজুহাত দেখুৱাবলৈ ধৰি চিন্তা কৰিছিল। মই মাক সেইবিলাক একো চিন্তা নকৰিবলৈ মানা কৰিলোঁ। মোৰ চকুৰ আগত মাত্ৰ টকা পইচাহে ভাহি আহিছিল। মোৰ স্বামী বহুত ভাল আছিল। তেওঁ মোক এতিয়া বহুত মৰম কৰিছিল। যেতিয়া মায়ে মোক সুখত থকা দেখিলে, তেতিয়া তেওঁৰ সকলো চিন্তা দূৰ হৈ গৈছিল। শহুৰৰ ঘৰত মই সকলো ধৰণৰ সুবিধা পালোঁ। মোৰ যেনেকৈ মন তেনেকৈ থকাৰ অনুমতি পাইছিলোঁ। মোৰ স্বামীয়ে কেতিয়াও কোনো বস্তুৰে মোৰ কাৰণে অভাৱ হ'বলৈ দিয়া নাছিল। তেওঁ সদায় কৈছিল যে তোমাৰ যি মন যায় তাকে কৰিবলৈ পাৰিবা। তোমাৰ যি পিন্ধিবলৈ মন যায় তুমি সেয়াই পিন্ধিবলৈ পাৰিবা। এইবিলাক কৰিলে মই তোমাক কেতিয়াও মানা নকৰোঁ বুলিও কৈছিল। বিয়া এমাহ পিছত তেওঁ ক'লে যে মোৰ উভতি যোৱাৰ সময় হৈছে। তোমাক সোনকালেই মোৰ লগত লৈ যাম। তেনেকৈ কৈ তেওঁ ইয়াৰ পৰা গুচি গ'ল। কিন্তু বছৰ পাৰ হৈ গ'ল, তেওঁ এতিয়ালৈকে উভতি নাহিল। যেতিয়াই মই কওঁ যে মোক আপোনাৰ ওচৰলৈ লৈ বলক, তেতিয়াই তেওঁ কয় যে সকলো এতিয়া মই বন্দবস্ত কৰি আছোঁ, তোমাক মই সোনকালেই লৈ যাম। মই এতিয়া ভাবিছিলোঁ যে তেওঁ এনেকুৱা কি বন্দবস্ত কৰি আছে যি এবছৰলৈকে সম্পূৰ্ণ নহ'ল। যেতিয়া মই মোৰ শহুৰৰ আগত মোৰ স্বামীৰ অভিযোগ কৰিলোঁ আৰু ক'লোঁ যে তেওঁ মোক মৰম নকৰা হৈছে, মোৰ লগত এতিয়া তেওঁ কথা নপতাও হৈছে, তেতিয়া তেওঁ হাঁহিবলৈ ধৰিলে আৰু ক'লে, তুমি একেবাৰে চিন্তা নকৰিবা। তেওঁ তোমাৰ স্বামী হয়। তেওঁ তোমাক বিয়া কৰাইছে, নিশ্চয় তোমাক নিবলৈ আহিব। এনেও মই আছোঁ নহয় ইয়াতে তোমাৰ যত্ন ল'বলৈ। আগতে তেওঁৰ কথাবিলাক শুনি মই মিচিকাই হাঁহি দিছিলোঁ, কিন্তু এতিয়া তেওঁ মোক অলপ বেলেগ চাৱনিৰে চাবলৈ ধৰিছিল। তেওঁৰ চাৱনিত মই অসহজ হৈ পৰিছিলোঁ আৰু তাৰপিছত মই ৰুণাখনেৰে নিজকে ঢাকি লৈছিলোঁ। তেওঁ কেতিয়াবা কেতিয়াবা এনেকুৱা অদ্ভুত কথা কৈছিল যে মই সেইবিলাক বুজিবলৈ পৰা নাছিলোঁ। কেতিয়াবা কেতিয়াবা তেওঁ মোক বাহানা কৰি নিজৰ কাষলৈ টানি নি সান্তনা দি কৈছিল যে সকলো ঠিক হৈ যাব বুলি। মই তোমাৰ স্বামীৰ লগত কথা পাতিম, তেওঁ তোমাক লৈ যাব। এনেকৈ কৈ কেতিয়াবা তেওঁ মোৰ চুলিত আৰু কেতিয়াবা কঁকালত হাত ফুৰাবলৈ ধৰিছিল। মই এতিয়া কেতিয়াবা কেতিয়াবা এই মুহূৰ্তবিলাক অনুভৱ কৰা নাছিলোঁ, যদিও কেতিয়াবা কেতিয়াবা মোক অদ্ভুত ভাৱনাই চানি ধৰিছিল। তেওঁ মোৰ লগত ঘণ্টা ঘণ্টা ধৰি কথা পাতিবলৈ ধৰিছিল, কাৰণ ঘৰত মই অকলেই আছিলোঁ যিহেতু। মোৰ বেছিভাগ সময় এতিয়া তেওঁৰ লগতেই শেষ হৈছিল। এনেকৈ লাহে লাহে মই মোৰ শহুৰৰ ওচৰ চাপিবলৈ ধৰিলোঁ। তেওঁৰ এতিয়া মই বহুত সন্মান কৰিছিলোঁ, কিন্তু নাজানো কেতিয়া আমাৰ সম্পৰ্কৰ সলনি হ'বলৈ ধৰিলে। সেইদিনা যেতিয়া প্ৰথমবাৰ তেওঁৰ লগত খুন্দা খালোঁ, তেতিয়া আমাৰ দুয়োৰে ভাৱনা জাগি উঠিছিল। আমি দুয়ো কামনাৰ ঢৌত উঠি গ'লোঁ আৰু আমাৰ মাজত সেই সকলোবিলাক হ'ল যি কোনো পধ্যে হ'বলৈ নালাগিছিল। যেতিয়া আমাৰ দুয়োৰে মাজত কামনাৰ ঢৌ খাম কাটিলে, তেতিয়া মোৰ নিজৰ ভুলৰ অনুভৱ হ'ল আৰু মই লগে লগে মোৰ কোঠালৈ গ'লোঁ আৰু কান্দিবলৈ ধৰিছিলোঁ। নাজানো এতিয়া কি হ'ব, মোৰ শহুৰে মোৰ বিষয়ে ভাবি কি ভাবিব ইত্যাদি কথাবিলাক এতিয়া মোৰ মগজুলৈ আহিবলৈ ধৰিছিল। যদিহে মোৰ শহুৰে এই বিষয়ে মোৰ স্বামীৰ আগত কৈ দিয়ে, তেনেহ'লে তেওঁ মোক ঘৰৰ পৰা উলিয়াই দিব ইত্যাদি কথাবিলাক ভাবি এতিয়া মোৰ মগজুটো একেবাৰে গৰম হৈ উঠিছিল। স্বামীতকৈ বেছি এতিয়া মই নিজেই সীমা চেৰাই যোৱাক লৈ মোৰ বেছি দুখ হ'বলৈ ধৰিছিল।
মোৰ অৱস্থাটো এতিয়া বহুত বেয়া হৈ গৈছিল। মোৰ এতিয়া শহুৰৰ মুখামুখি হ'বলৈ সাহস হোৱা নাছিল, কিন্তু মই বাধ্য আছিলোঁ। ৰাতি যেতিয়া মই তেওঁক দৰৱ দিবলৈ গ'লোঁ, তেতিয়া তেওঁ মোৰ হাতত ধৰি নিজৰ কাষলৈ টানি আনিলে। তেওঁৰ ইচ্ছা আৰু বাঢ়িবলৈ ধৰিছিল। যেতিয়া মই তেওঁক বাধা দিবলৈ ধৰিলোঁ, তেতিয়া তেওঁ জোৰ জোৰকৈ হাঁহিবলৈ ধৰিলে আৰু ক'লে, যিবিলাক হ'ল সেইবিলাক অজানিতে হ'ল। তোমাৰ স্বামী ইয়াতেই নাই। যদি মই তোমাৰ ইচ্ছা পূৰণ কৰি দিওঁ, তেনেহ'লে ইয়াতনো কি ভুল কথা হ'ল? আচলতে মনতে ময়ো এয়াই বিচাৰি আছিলোঁ। মোৰ শহুৰক দেখাত কম বয়সীয়া যেনেই লাগিছিল। এতিয়া মোৰ স্বামীতকৈ বেছি মৰম তেওঁহে মোক দিছিল। মই সেই মৰমত বৈ গৈছিলোঁ আৰু মই এয়া পাহৰি গৈছিলোঁ যে মই মোৰ স্বামীৰহে আস্থা আছিলোঁ। মই এতিয়া তেওঁৰ অনুপস্থিতিত এইবিলাক কাম কৰিবলৈ নালাগিছিল। মোৰ কাৰণে মোৰ কামনাক নিয়ন্ত্ৰণ কৰাটো একেবাৰে অসম্ভৱ আছিল। সেইকাৰণে মই মোৰ শহুৰৰ পৰা মোৰ ইচ্ছা পূৰণ কৰিবলৈ ধৰিলোঁ। এতিয়া এনেকৈ প্ৰায় মই তেওঁৰ লগত নিশা সময় কটাবলৈ গৈছিলোঁ। মই প্ৰতিনিশা তেওঁৰ লগত প্ৰেম ভৰা নিশা নকটালে মই এতিয়া শান্তিত থাকিব পৰা নাছিলোঁ। চাওঁতে চাওঁতে 10 মাহ পাৰ হৈ গৈছিল। এতিয়া মোৰ মনত আৰু সেই কামনা ভাৱবিলাক জগা নাছিল, যি কেইদিনমানৰ আগলৈকে আছিল। আচলতে এই সকলোবিলাক মোৰ শহুৰৰ কাৰণে শেষ হৈছিল। তেওঁ মোক সকলো ফালৰ পৰা সুখী কৰি তুলিছিল, যাৰ বাবে মই তেওঁৰ ওচৰতে থাকিবলৈ লৈছিলোঁ আৰু নিজেই তেওঁৰ ওচৰলৈ গুচি গৈছিলোঁ। সেইদিনা মই বজাৰলৈ গৈছিলোঁ। মই সেইটো সময়ত বহুত ভাগৰি আছিলোঁ। সন্ধিয়া যেতিয়া মই উভতি আহিলোঁ, তেতিয়া মই মোৰ কোঠাত শুই গ'লোঁ। মোৰ শহুৰে ঘৰত কাম কৰা মানুহজনৰ দ্বাৰা মোক তেতিয়া তেওঁৰ কোঠালৈ মাতি পঠিয়াইছিল। সেই কথাটো শুনি মোৰ ওঠত মিচিকীয়া হাঁহি বিৰিঙি উঠিছিল। মই জানিছিলোঁ তেওঁ মোক এতিয়া কিয় মাতিছে। তাৰ পিছতো মই মনে মনে বাগৰি থাকিলোঁ। মই তেওঁৰ ভাৱনাক বাঢ়িবলৈ দি আছিলোঁ আৰু তেনেতে মিচিকাই হাঁহি আছিলোঁ যে কেনেকৈ আৰু তেওঁ আমনি কৰে মোক চাওঁ বুলি। এতিয়া এইবিলাক কথা ভাবি ভাবি মই টোপনিয়েই গুচি গ'লোঁ। ৰাতি বহু দেৰিকৈ মই সাৰ পাই গ'লোঁ। মোৰ ভোক লাগিবলৈ ধৰিছিল। ভোকৰ লগতে মোৰ শৰীৰৰ ভাৱনাও এতিয়া উগুল থুগুল আছিল। খানা খোৱাৰ পিছত মই ভাবিলোঁ যে এইটো সময়ত নিশ্চয় শহুৰ শুই আছে চাগে। তেওঁক আমনি কৰাটো ঠিক নহ'ব। কিন্তু মোৰ কামনাই মোক এতিয়া শান্তি দিয়াই নাছিল। তেওঁৰ অবিহনে এতিয়া থকাটো মোৰ বাবে একেবাৰে অসম্ভৱ আছিল। মই মোৰ ভাৱনাক নিয়ন্ত্ৰণ কৰিবলৈ বহুত চেষ্টা কৰিলোঁ, কিন্তু তাৰ পিছতো মই তেওঁৰ কোঠাৰ ফালে গুচি গ'লোঁ। মোক সদায় এই চিন্তাটোৱে আমনি কৰিছিল যে যদি কেনেবাকৈ মোৰ স্বামীয়ে এইবিলাক গম পায়, তেনেহ'লে কি হ'ব? কেনেবাকৈ তেওঁ মোক ডিভোৰ্চ দিব নেকি বাৰু? কেতিয়াবা কেতিয়াবা এই কথাটো চিন্তা কৰি মই সম্পূৰ্ণৰূপে শিলৰ মূৰ্তিৰ দৰে নিথৰ হৈ পৰিছিলোঁ। যেতিয়া মই মোৰ চিন্তাৰ পৰা বাহিৰ ওলাই তেওঁৰ কোঠাৰ ফালে গ'লোঁ, তেতিয়া মই তেওঁৰ কোঠাৰ দুৱাৰমুখত ৰৈ গ'লোঁ। মোৰ শহুৰে ফোনত মোৰ বিষয়ে কথা পাতি আছিল। ফোনটো সেইটো সময়ত লাউড স্পীকাৰত আছিল। শহুৰ দেউতাই অলপ কমকৈ শুনিছিল। সেইকাৰণে নিজৰ পুতেকৰ লগত তেওঁ লাউড স্পীকাৰতে কথা পাতি আছিল। যেতিয়াই তেওঁ মোৰ নামটো ল'লে, তেতিয়া মই ঠাইতে ৰৈ গ'লোঁ। মই জানিবলৈ বিচাৰিছিলোঁ যে তেওঁ মোৰ বিষয়ে কি কথা পাতিছেনো বুলি। তেওঁ মোক কথা দিছিল যে তেওঁ মোৰ স্বামীৰ লগত কথা পাতি মোক সোনকালে লৈ যাবলৈ ক'ব বুলি। কিন্তু এতিয়া শহুৰে যি কথাটো ক'লে, সেয়া শুনি মোৰ ভৰিৰ তলৰ মাটি খহি যোৱা যেন অনুভৱ হৈছিল। তেওঁ মোৰ স্বামীক কৈ আছিল যে ইয়াতে মই তোমাৰ ভাগৰ কাম কৰি কৰি ভাগৰি পৰিছোঁ। তোমাৰ পত্নীৰ স্বভাৱটো বৰ আকৰ্ষণীয়। তাইক মই কৰা মৰমেৰে তাই খেপাই নপলায়। এতিয়া মই তাইক সুখী কৰি কৰি ভাগৰি পৰিছোঁ, কিন্তু তাই সম্পূৰ্ণৰূপে সন্তুষ্টই নহয়। তাইৰ খেপা কম হোৱাৰ নামেই নলয়। সঁচা কথা ক'বলৈ গ'লে মই সদায় এনেকুৱা নাৰীয়ে পচন্দ কৰিছিলোঁ, কিন্তু এতিয়া মই মোৰ পচন্দৰ নাৰী পাই গ'লোঁ। মোৰ গাত এতিয়া সেই শক্তি নাই। সঁচা কথাটো ক'বলৈ গ'লে মই সদায় এনেকুৱা নাৰীয়ে পচন্দ কৰিছিলোঁ, কিন্তু এতিয়া মই মোৰ পচন্দৰ নাৰী পাই গ'লেও মোৰ গাত এতিয়া সেই শক্তি নাই। মোৰ স্বামীয়ে ডাঙৰকৈ হাঁহি মাৰি ক'লে, মই এই বিয়া আপোনাৰ কাৰণেই কৰাইছিলোঁ। নহ'লেনো মোৰ কি প্ৰয়োজন আছিল? মইতো মোৰ পত্নী ৰাগিনীৰ লগত এতিয়া বহুত সুখতেই আছোঁ। আপোনাৰ নিসংগতা দূৰ কৰিবলৈহে মই তাইক আপোনাৰ লগত বিয়া কৰি দিছিলোঁ। আপোনাৰ বয়সটোৰ কাৰণে কোনো দুখীয়া ঘৰৰ ছোৱালীয়ে আপোনাৰ লগত বিয়া পাতিবলৈ নিবিচাৰিছিল। সেইকাৰণে মই বিয়াৰ এখন নাটক কৰিবলগীয়া হ'ল। মই জানিছিলোঁ যে আপুনি যিকোনো মহিলাক ফচোৱাত পাৰ্গত আছিল। আপুনি এতিয়াও এই মূৰ্খ ছোৱালীজনীক ফচাই ল'বলৈ পাৰিব বুলি মই সম্পূৰ্ণ বিশ্বাস আছিল। বিয়াখন মই কৰাইছিলোঁ, কিন্তু পত্নীৰ মজা এতিয়া আপুনি লৈ আছে আৰু তাই আপোনাৰ সেৱাও কৰি গৈ আছে। সেয়া শুনি মই একে ঠাইতে এতিয়া নিথৰ হৈ পৰিছিলোঁ। মই দুয়োখন হাতেৰে মূৰত ধৰি বহি গ'লোঁ। এতিয়া মই জনা নাছিলোঁ কিমান দেৰিলৈকে মই মাটিতে বহি আছিলোঁ। এনেকৈ বহু দেৰিৰ মূৰত উঠি মই কোনোমতেহে নিজৰ বিচনালৈ আহিছিলোঁ।
মই এতিয়া ভাবি সম্পূৰ্ণৰূপে পাগল হৈ পৰিছিলোঁ যে মোৰ স্বামী আৰু শহুৰে মোক ইমান ডাঙৰ এটা প্ৰতাৰণা কৰিলে বুলি। মোৰ স্বামী আগৰে পৰাই বিবাহিত আছিল আৰু তেওঁ মাত্ৰ তেওঁৰ দেউতাকৰ নিসংগতা দূৰ কৰিবলৈহে মোক বিয়া পাতি আনিছিল। এতিয়া মোৰ নিজৰ ওপৰতে ঘৃণা জাগিবলৈ ধৰিলে। মই কামনাত ডুবি ইমানেই অন্ধ হৈ পৰিলোঁ যে মই তেওঁৰ হাতৰ পুতলা বনি গ'লোঁ। এই দুয়ো বাপেক পুতেকে এতিয়া মোক মন ভৰাই ব্যৱহাৰ কৰিলে আৰু মই মাত্ৰ টকাৰ কাৰণে ব্যৱহাৰ হৈ থাকিলোঁ। মোৰ এতিয়া নিজৰ ওপৰতে বহুত খং উঠিল আৰু সেই খঙৰ ভমকত মই সিদ্ধান্ত ল'লোঁ যে মই আৰু ইয়াতে নাথাকোঁ। পিছদিনা মই মোৰ শহুৰক একো নজনোৱাকৈ মাৰ ঘৰলৈ গুচি গ'লোঁ। মই তেওঁৰ মুখখনো চাবলৈ বিচৰা নাছিলোঁ। মোৰ এইবিলাকৰ প্ৰতি ইমানেই ঘৃণা জাগিবলৈ ধৰিছিল যে মোৰ সেইবিলাক মনত পৰিলেই মোৰ নিজৰ ভুলৰ অনুভৱ হ'বলৈ ধৰিছিল। মই মাক মোৰ সিদ্ধান্তৰ কথাটো জনালোঁ। তেতিয়া মায়ে কৈছিল যে তুমি নাজানা যে এইখন সমাজে আৰু কিমান কথা উলিয়াব। যদিহে তুমি এনেকুৱা কৰা তেনেহ'লে সকলোৱে মোক প্ৰশ্ন কৰিব, তেতিয়া মই কি উত্তৰ দিম তোমাৰ ডিভোৰ্চৰ কথাটো। এতিয়া মাৰ কথাটো শুনিও মই মাৰ চকুলৈ চাবলৈ পৰা নাছিলোঁ। মই এতিয়া কোনোপধ্যেই মাক ক'ব নোৱাৰিম মই কি ভুল কৰিলোঁ। বাধ্যত পৰি মই মাক ক'লোঁ যে মোৰ শহুৰে মোৰ ওপৰত বেয়া দৃষ্টি ৰাখিছে বুলি। মই এতিয়া এইটো কথা ক'বলৈ নোৱাৰিছিলোঁ যে মোৰ শহুৰৰ লগত মোৰ সম্পৰ্ক আছিল বুলি। যদি মই এই কথাটো কওঁ তেনেহ'লে মায়ে মোক মাৰি ঘৰৰ পৰা উলিয়াই দিব। সেয়া শুনি মা মৌন হৈ ৰ'ল। যেতিয়া তেওঁ দেউতাৰ লগত এই বিষয়ে কথা পাতিলে তেতিয়া দেউতাই ক'লে যে মোৰ সিদ্ধান্তটো ঠিকেই হৈছিল। মই মোৰ স্বামীলৈ এতিয়া ডিভোৰ্চৰ ন'টিচ পঠিয়াইছিলোঁ। তেতিয়া তেওঁ মোক মান্তি কৰাবলৈ বহুত চেষ্টা কৰিলে আৰু ডিভোৰ্চৰ কাৰণটো সুধিলে। যেতিয়া মই কান্দি কান্দি সকলো কথাবিলাক ক'লোঁ তেতিয়া তেওঁ সম্পূৰ্ণৰূপে মৌন হৈ পৰিছিল আৰু লগতে ক'লে যে মই তোমাৰ পৰা ক্ষমা বিচাৰিছোঁ। মই তোমাৰ ভাৱনাৰ লগত খেলিবলৈ নালাগিছিল। কিন্তু সেইটো সময়ত মই সম্পূৰ্ণৰূপে বাধ্য হৈ পৰিছিলোঁ, কাৰণ মোৰ দেউতাৰ নিসংগতাই মোক বহুতো চিন্তিত কৰি পেলাইছিল। মই মোৰ প্ৰথমা পত্নীৰ লগত 5 বছৰ আগতে বিবাহপাশত আবদ্ধ হৈছিলোঁ। মোৰ 2টা সন্তানো আছে আৰু মই তেওঁলোকৰ লগত এতিয়া বহুতেই সুখী। মই মোৰ দেউতাৰ কাৰণে এইবিলাক কৰিবলগীয়া হৈছিল। তেওঁ তেতিয়া নিজৰ বাধ্যবাধকতাৰ কথাবিলাক শুনাই আছিল আৰু সেইটো সময়ত মোৰ চকুৰ পৰা নীৰৱে চকু পানী বৈ আহিছিল। এতিয়া মই অনুভৱ কৰিবলৈ পাৰিছিলোঁ যে অধিক টকা পইচাৰ লোভত মই এতিয়া নিজকে সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছিলোঁ। এতিয়া ডিভোৰ্চৰ পিছত মই নিজকে নিয়ন্ত্ৰণ কৰিবলৈ বহুত সময় লাগিছিল। লাহে লাহে মই জীৱনৰ লগত মিলি গ'লোঁ, কিন্তু এই আঘাত হয়তো সদায় মোৰ লগতে থাকি যাব। এতিয়া মই মোৰ বিয়াৰ কাৰণে কোনো ধনী ল'ৰাৰ সলনি এজন ভাল ব্যক্তি বিচাৰিছিলোঁ, কাৰণ মই যিটো ভুল কৰিছিলোঁ সেই ভুলে গোটেই জীৱনৰ কাৰণে মোক এটা শিক্ষা দিছিল। এতিয়া মোৰ নিজৰ স্বামীৰ কথা ভাবি মই আচৰিত হৈছিলোঁ যে তেওঁ বিবাহিত হৈও দ্বিতীয় বিবাহ কৰাইছিল আৰু নিজৰ পত্নীক নিজৰ পিতৃৰ হাতত আগবঢ়াই দিছিল। এতিয়া মই এই কথাটো নাই কোৱা যে মই কোনো সতী সাবিত্ৰী, কিন্তু ইমানখিনি জানো যে মোৰ স্বামী মোৰ লগত থকা হ'লে মই কেতিয়াও তেনেকুৱা এটা পাপ কাম নকৰিলোহেঁতেন। এনেকৈ এবছৰলৈকে নতুন কইনাক এৰি মোৰ স্বামীয়ে বিদেশত আছিল। মোৰতো এটা ভাৱনা আছিল, এগৰাকী বিবাহিতা মহিলা হৈ মই নিজকে নিয়ন্ত্ৰণ কৰিবলৈ নোৱাৰিলোঁ আৰু কামনাৰ ঢৌত মই উটি গৈছিলোঁ। এতিয়া মই প্ৰতিটো পল সেই ভুলৰ বাবে সদায় ভগৱানৰ ওচৰত ক্ষমা বিচাৰোঁ। মই জানো যে মোৰ দ্বাৰা বহুত এটা ডাঙৰ ভুল হৈছিল, কিন্তু এতিয়া প্ৰশ্নটো এইটো যে যাৰ লগত মোৰ বিয়া হৈছিল তেওঁই যেতিয়া বিয়া সেই উদ্দেশ্যৰে কৰাইছিল যে তেওঁ মোক তেওঁৰ কাৰণে নহয় তেওঁৰ পিতৃৰ কাৰণেহে কৰাই আনিছিল, তেনে ক্ষেত্ৰত ভুলটো মোৰ আছিল নে মোৰ স্বামীৰ আছিল নে মোৰ শহুৰৰ আছিল? যেতিয়া এগৰাকী মহিলাই অকলেই এখন ঘৰত এজন পুৰুষৰ লগত থাকে তেতিয়া কেতিয়াবা কেতিয়াবা এনেকুৱা ভুল এনেকুৱা পাপ হৈ যায় যাৰ ফলত গোটেই জীৱনভৰ কলংকৰ দাগ লাগি যায়। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে তাতোতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।